কোকৰাঝাৰত উত্তপ্ত পৰিস্থিতি। কোকৰাঝাৰৰ পৰিস্থিতিক লৈ হাগ্ৰামা মহিলাৰীৰ উদ্বেগ। শান্তি শৃংখলাৰ স্বাৰ্থত 18জনক আটক আৰক্ষীৰ। বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰৰ শেহতীয়া ঘটনাক অতি দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে। তেওঁ সমাজৰ সকলো শ্ৰেণীৰ লোককে শান্তি আৰু ধৈৰ্য বজাই ৰাখিবলৈ আন্তৰিক আহ্বান জনাইছে। মহিলাৰীয়ে কয় যে এক ভুল বুজাবুজিৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু কিছুমান তৃতীয় পক্ষই ইয়াৰ সুযোগ লৈ কথাটো অধিক জটিল কৰিবলৈ চেষ্টা কৰিছে। তেওঁ সাৱধান কৰি দিয়ে যে এনে কোনো অপচেষ্টা সফল হ'বলৈ দিয়া নহ'ব আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সকলোৱে দায়িত্ব ল'ব লাগিব। প্ৰশাসনক আইন শৃংখলাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ নিৰ্দেশ দি মহিলাৰীয়ে শান্তি ভংগ কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে। তেওঁ ৰাইজক কোনো ধৰণৰ হিংসা বা উৰা বাতৰিত ভুল নাযাবলৈ আৰু অঞ্চলটোত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনক সম্পূৰ্ণ সহায় কৰিবলৈ অনুৰোধ জনায়। তেওঁ স্পষ্ট কৰি দিয়ে যে শান্তি বিঘ্নিত কৰা কাৰ্যক কোনোমতে সহ্য কৰা নহ'ব। আনহাতে কাৰিগাঁৱত সংঘটিত হোৱা গণপ্ৰহাৰৰ ঘটনা সংক্ৰান্তত কোকৰাঝাৰ আৰক্ষীয়ে ইতিমধ্যে 18জন লোকক আটক কৰিছে। প্ৰাথমিক প্ৰমাণ আৰু সাক্ষীৰ ভাষ্যৰ ভিত্তিত এই অভিযান চলোৱা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আটক কৰা সকলৰ ভিতৰত আছে সত্যনাথ টুডু, গুদুৰাই কিংকু, গুণী মাৰ্ডি, পৱন হেমব্ৰম, মংগল মুৰ্মু, ৰাজু বাস্কি, শনিৰাম মুৰ্মু, ৰবিন হেমব্ৰম, শোৱান মাৰ্ডি, ৰবিন চৰেন, ৰবি হাজদা, বেচিলিয়ছ চৰেন, চাবাহ মুৰ্মু, নিকলছ চৰেন, সমে হেমব্ৰম, সেবাছ হেমব্ৰম, সুনীল টুডু আৰু মন্টু মুৰ্মু। আৰক্ষীৰ মতে এই ঘটনাৰ লগত জড়িত আন লোকসকলকো চিনাক্ত কৰাৰ বাবে তদন্ত প্ৰক্ৰিয়া অতি তীব্ৰ গতিত চলি আছে। এই হিংসাত্মক ঘটনাই অঞ্চলটোত চেপা উত্তেজনাৰ সৃষ্টি কৰিছে যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিছে। তদন্তৰ অগ্ৰগতিৰ লগে লগে আৰু অধিক লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। কাৰিগাঁও আৰু ইয়াৰ ওচৰ পাজৰ অঞ্চলত শান্তি ঘূৰাই আনিবলৈ আৰক্ষীয়ে আইনী প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। নিউজ ডেস্ক ৰিপোৰ্ট গণ অধিকাৰ।